কৰ্মচাৰীসকললৈ অত্যন্ত সুখবৰ। চৰকাৰী প্ৰাদেশিকৃত মহাবিদ্যালয়ত নতুনকৈ সংলগ্ন হ'বলগীয়া শাখাত নিযুক্তি দিয়া হ'ব 50% অৱসৰপ্ৰাপ্ত শিক্ষকক। ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে শেহতীয়াকৈ এই সম্পৰ্কত প্ৰকাশ কৰা কাৰ্যালয় স্মাৰকত উচ্চ শিক্ষা বিভাগে প্ৰকাশ কৰিছে যে নতুনকৈ স্থাপন হ'বলগীয়া আদৰ্শ ডিগ্ৰী মহাবিদ্যালয়বিলাকত নিযুক্তি দিয়া হ'ব 50% অৱসৰপ্ৰাপ্ত শিক্ষকক। অৰ্থাৎ 50% অৱসৰপ্ৰাপ্ত শিক্ষকক পুনৰ নিযুক্তি প্ৰদান কৰা হ'ব আৰু 50% পদ পূৰণ কৰা হ'ব অৱসৰী শিক্ষকে। আৰু 65 বছৰ বয়সলৈকে এইসমূহ কলেজত শিক্ষকতা কৰিব অৱসৰপ্ৰাপ্ত শিক্ষকসকলে। মাহিলী তেওঁলোকক প্ৰদান কৰা হ'ব 1 লাখ টকাকৈ। আনহাতে অন্য 50% শিক্ষকক নতুনকৈ নিযুক্তি দিয়া হ'ব যদিও তেওঁলোক 3 বছৰৰ বাবে প্ৰভিজন পিৰিয়ডত থাকিব। মাহিলী 50,000 টকাকৈ তেওঁলোকক দৰমহা প্ৰদান কৰা হ'ব আৰু 3 বছৰৰ প্ৰভিজন পিৰিয়ডৰ পিছত নতুনকৈ নিযুক্ত শিক্ষকজনক চাকৰিৰ ভৱিষ্যত নিৰ্ণয় কৰিব মহাবিদ্যালয় পৰিচালনা সমিতিয়ে। গতিকে অৱসৰপ্ৰাপ্ত শিক্ষকসকলে এই মহাবিদ্যালয়ত যি 50% নিযুক্তি দিব, 65 বছৰ বয়সলৈকে তেওঁলোকে চাকৰি কৰিব পাৰিব আৰু 1 লাখ টকাকৈ তেওঁলোকক দৰমহা প্ৰদান কৰা হ'ব। গতিকে অত্যন্ত এটা সুখবৰ। আৰু পিছত যিসকল প্ৰভিজনত থকা শিক্ষক, তেওঁ নতুনকৈ নিযুক্তি শিক্ষকজনৰ চাকৰি নিৰ্ণয় কৰিব মহাবিদ্যালয় পৰিচালনা সমিতিয়ে আৰু তেওঁৰ গৱেষণা পত্ৰ প্ৰকাশ, আলোচনা চক্ৰত অংশগ্ৰহণ, শিক্ষকতাৰ অভিজ্ঞতা, প্ৰশাসনিক কাম-কাজ, দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি নতুনকৈ নিযুক্ত শিক্ষকজনৰ চাকৰি ভৱিষ্যত নিৰ্ণীত হ'ব। ইপিনে শিক্ষকৰ উপৰিও মহাবিদ্যালয়সমূহৰ 3য়-4ৰ্থ বৰ্গৰ চাকৰিসমূহ ফিক্স পে দৰমহাত প্ৰদান কৰা হ'ব নিযুক্তি আৰু 3য় বৰ্গৰ চাকৰিয়ালসকলক মাহে প্ৰদান কৰা হ'ব 20,000 টকাকৈ। লক্ষণীয়ভাৱে কাৰ্যালয় স্মাৰকখনত চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহৰ অধ্যক্ষ নিযুক্তিক লৈ শিক্ষা বিভাগে প্ৰদান কৰিছে নিৰ্দেশনা। এতিয়া আহিছোঁ আজিৰ ৰাজ্যিক কেবিনেটৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, য'ত 1312 গৰাকী কম্পিউটাৰ শিক্ষকৰ দৰমহা 14,000 টকাৰ পৰা 20,000 টকালৈ বৃদ্ধি কৰাৰ লগতে 60 বছৰলৈ তেওঁলোকৰ সেৱাৰ বয়স বৃদ্ধি কৰা হৈছে। লগতে তেওঁলোকে লাভ কৰিব আপোন ঘৰ আঁচনিৰ সুবিধাও। গতিকে মাধ্যমিক পৰ্যায়ত কম্পিউটাৰ শিক্ষকসকলৰ কাৰণে অত্যন্ত এটা সুখবৰ আহিল। এতিয়া আমি আহিছোঁ তৃতীয়টি খবৰলৈ। আপোনালোকে দেখিছে এইখন এখন ফাইনেন্স ডিপাৰ্টমেণ্টৰ চাৰ্কুলাৰ হয় আৰু 13 মে তাৰিখে প্ৰকাশ পাইছে। ইয়াত উল্লেখ কৰা হৈছে যে ইন ভিউ অফ দি ৰিচিভ অফ দি নিউমাৰাছ কুৱেৰিজ প্ৰচেছেছ ফ্ৰম দি ভেৰিয়াছ ডিপাৰ্টমেণ্ট ৰিগাৰ্ডিং দি এডমিছিবল ৰেটছ ফৰ দি গ্ৰাণ্ট অফ হাউচ ৰেণ্ট এলাৱেঞ্চ, অৰ্থাৎ HRA, চিটি কম্পেনচেটৰী এলাৱেঞ্চ CCA এণ্ড টু বি এমপ্লয়িজ ৱৰ্কিং আণ্ডাৰ দি গভৰ্ণমেণ্ট অফ আছাম। অৰ্থাৎ বহু কৰ্মচাৰী তেওঁলোকে নিজৰ অৰিজিন ডিপাৰ্টমেণ্টত নাথাকি অন্য নগৰতে হওক বা চহৰত তেওঁলোক এটাচমেণ্ট হৈ থাকে আৰু পাছত তেওঁলোকে সেই চহৰ অনুযায়ী তেওঁলোকে HRA বা CCA বিচাৰে। গতিকে ইয়াত স্পষ্টকৈ কোৱা হৈছে যে এটাচমেণ্টত থকা যিকোনো কৰ্মচাৰী তেওঁ অৰিজিন যিটো য'ত প্ৰথম তেওঁ নিযুক্তি হৈছিল সেইমতেহে তেওঁ প্লেচ অফ পোষ্টিং মতেহে তেওঁ HRA বা CCA লাভ কৰিব আৰু এই চাৰ্কুলাৰত সেই কথাটো স্পষ্টকৈ কোৱা হৈছে। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।